নমস্কাৰ ওয়েলকাম ব্যাক টু স্পেচিয়াল স্মাইল মই নীতিশ কুমাৰ আজি আছো হাবি বৰঙাবাৰী এয়া হল মৰিগাঁও ডিস্ট্ৰিক্টৰ হাবি বৰঙাবাৰী এগৰাকী বাইদেউৰ ফাৰ্মত আছো আৰু এয়া লগত দাদাও আছে মৰিগাঁওলৈ আহিছিলো এটা কামত আৰু তেওঁলোকেও মোৰ ভিডিও আগৰ পৰা চাই আৰু মইও যিখিনি পাৰো তেওঁলোকক দিহা পৰামৰ্শ দি থাকো সেই কাৰণে তেওঁলোকে ক'লে আহক অলপ চাই যাওক বুলি ফাৰ্মখন তেওঁলোকে এখন লেয়াৰ মুৰ্গীৰ ফাৰ্ম কৰি আছে BV380 গতিকে আহিছো আজি চাবলৈ এয়া বাইদেউ আৰু এয়া দাদা এখেতৰ হাজবেণ্ড এনেকে ফাৰ্মখন কৰি আছে তাকে চাবলৈ আহিছো দেখিছে বহুত ধুনীয়াকে কম খৰচতে হোৱাকে এনেকে বাহৰ সদা বনাই লৈছে ইয়াতে ব্ৰুডিং কৰিছে ব্ৰুডিংটো আপোনালোকে হেৰিত কৰিছিলে নহয় টিঙেদি কৰিছিলে এতিয়া গ্ৰয়িং ষ্টেজত আছে আৰু এনেকৈ ৰাখিছে ভাল হৈছে ধুনীয়া হৈছে মই চাইছো গোটেইখিনি আপুনি কিবা কক প্ৰথম মই এগৰাকী পশুপক্ষী হাবিবৰঙাবাৰী গাঁও পঞ্চায়তৰ অভিজ্ঞতাৰ ফালৰ পৰা মই মানে কামটো কৰিম বুলি ভাবিয়ে আছিলোঁ তাকে আৰম্ভ কৰিলোঁ 400 মুৰ্গী লেয়াৰ মুৰ্গী এতিয়া বৰ্তমান গৈ চাই যাব আছে কি হয় চাই লওঁ সপোন সফল হ'বলৈ গৈ আছো হ'ব কিয় নহ'ব আমি আপোনাক আপুনি ইমান উৎসাহ কৰিছে আৰু আমাৰ শুভকামনা থাকিলে আপোনালে আৰু আমি আহিছো আপুনি ইমান ধুনীয়াকে আমাক তাকে আপুনি ইমান ধুনীয়াকে মাতিছে আমাক বহুতখিনি সহায় সহযোগিতা কৰিছে বা যেতিয়াই ফোন কৰোঁ তেতিয়াই ফোন ৰিচিভ কৰে যিখিনি দিহা পৰামৰ্শ দিব লাগে আমাক ধুনীয়াকে দিয়ে তাৰ বাবে তেওঁকো ধন্যবাদ এবাৰ ফাৰ্মখন দেখুৱাই দিয়া এবাৰ ফাৰ্মখন চাই ল'ব আপোনালোকে বাইদেৱে বহুত কষ্ট কৰি এইখিনি কৰিছে তেওঁৰ হাতত খুবেই টাইম কম তথাপি তেখেতে চেষ্টা কৰিছে ক'ব গ'লে ইনস্পায়াৰ্ড হৈছে আমাৰ ভিডিঅ'ৰ পৰা আৰু তেওঁ এইখিনি প্ৰচেষ্টা কৰি আছে আকৌ বঢ়াবলৈ তো আপোনালোকে বাইদেউগৰাকীক শুভকামনা দিব যাতে তেওঁ আগলৈ আৰু ইয়াতকৈ বেছিকৈ কৰিব পাৰে আমাৰো শুভকামনা থাকিলে বাইদেউলে তেখেতে যাতে আৰু আগবাঢ়ি যায় আৰু সুফল পায় ইয়াত তো আমাৰ খুব ভাল লাগিছে ইমান দূৰৰ পৰা আহিছোঁ যদিও বাইদেৱে আমাক বহুত মৰমত মানে মাতিছে আমাক শুশ্ৰূষা কৰিছে বহুত দৌৰাদৌৰিকৈ মিটিঙৰ পৰা আহি তো সেয়াই আকৌ লগ পাম আপোনালোকক নিশ্চয় আকৌ এদিন আপুনি আমাক মাতিব আৰু আশা কৰোঁ খানা খাবলৈ বহুত ডাঙৰ হওক আৰু এতিয়া 400 লাহে লাহে 800 লাহে লাহে 8000 লৈকে যাওক তাকে আশা কৰোঁ দাদা কিবা এটা কৈ দিয়ক আৰু আপোনাৰ কেনেকুৱা লাগিছে আপোনালোকৰ আহাত আমাৰ বহুত কিবা এটা মনটো ভাল লাগিছে ভাল পৰামৰ্শ কিছু আপোনালোকৰ পৰা পাইছোঁ এই পৰামৰ্শৰ জৰিয়তে আমি যাতে ভৱিষ্যত আগুৱাই যাব পাৰোঁ তাৰ কাৰণে আমি আশা ৰাখিলোঁ আপোনালোকৰ ওচৰত সেই আশাৰে আপোনালোকক সদায় কিবা অসুবিধা দেখা দিলে কল কৰিম আপোনালোকৰ পৰা সহায় পাম ঠিক আছে এতিয়াই নালাগে দিয়ক এইটো হেৰি কৰিব জানুৱাৰী কি আছে ইয়াতে হেৰি নৱেম্বৰ 4 ডিচেম্বৰ 1 মাহ ডিচেম্বৰ 4 জানুৱাৰী 4 2 মাহ এই 2 মাহ 60 দিন আমি 5 তাৰিখ 6 তাৰিখ আকে ধৰ আৰু দানাটো কেতিয়া দিছিলে দানাটো এতিয়া কিন্তু কিমান সময়তে দানা চানা একো নিদিয়ে আছে দানাটো একদম ফিক্স দুটা টাইমে কৰিব হেবিটটো হেৰি হৈ যাব দুটা টাইমে দিব 6টা বজাত 4টা বজাত নালাগে 4টা বজাত যোনটো দিব নালাগে আৰু দিবলৈ 6টা বজাত হ'ব কিন্তু এটা দানা নাই কিন্তু দেই মানে হেৰিত টোপোলাত সিহঁতৰ দানা নাই বৰ্তমান হয় হয়
এতিয়া মানে কোনোবা এটা খাব পাইছে কোনোবা এটা সমস্যা হ'লে মানে অলপ বেছিকে দাদাটো 3 টাইমে দি দিয়া যায় হ'ব বাৰু এতিয়া হেৰি 62 ডেজ হৈছে ন 62 অকমান সৰু হয় আপুনি হেৰি কৰিব লাগিব যিখিনি অলপ সৰু হৈ আছে এইটো কথা দিলে হৈছে এই ইয়াতে অলপ অলপ সৰু আছে এইকেইটা এই সৰুকেইটা সৰুকেইটা আপুনি ছেপাৰেট কৰি দিব একেবাৰে ছেপাৰেট কৰি মানে এটা দানাটো আৰু তাই ওলাহ মাত্ৰ ধৰিব নোৱাৰি এটা হেৰি লোকেলৰে প্ৰজাতি অ'কে নাই সেইটো লেয়াৰতে মানে কয়লাৰ এইটো নামটো আছিলে পাহৰিলো বাৰু এই মই ভবাটো নহয় বাৰু নহয় টাৰ্কিটো নহয় এইটো নহয় টাৰ্কি দেখিছো এই দুটা বগা আছে ন এই দুটা হয়তো মতাও হ'ব পাৰে দেই দুটা মতাও হ'ব পাৰে এইটোৰ পিছতহে গম পোৱা যাব মতা হ'লে আৰু হেৰি বিকি দিব বেছি দিনলৈ সেইটো কৰিব পাৰে লোকেল কৰি বাহিৰতো এৰি দিব পাৰে ডাঙৰ হওকচোন বাৰু পোৱালি হৈ যায় সৰু হৈ আছে বাকী ঠিক আছে বাৰু হেৰি খালি জেগা আৰু অলপ উলিয়াই দিব লাগিব ইফালে তেজটো যদি দিয়ে আৰু সেইটোত বহাই দিলে তেতিয়া মিলি যাব আমি আহিছো আমাৰ ভিডিঅ' ছাবস্ক্ৰাইবাৰ এজনৰ ঘৰত আৰু আমাক পুৰা স্পেচিয়েল ট্ৰিট দিছে দিয়া খোৱা ধন খাওঁ দেই এতিয়া আমি মৰিগাঁৱতে আছো ঘৰলৈ উভতি গৈ আছো মৰিগাঁৱত কিয় আহিছিলোঁ সেই বিষয়ে আপোনালোকক কিছুদিন পিছত জনাম এটা বিশেষ কামত আহিছিলোঁ ডেফিনেটলি অলপ ফাৰ্মিং ৰিলেটেড কামেই হয় আপোনালোকে নিশ্চয় দেখা পাব আৰু লগতে সোমালোঁ সেই বাইদেউগৰাকী তাত আপোনালোকে দেখিলে তেওঁ মোৰ ছাবস্ক্ৰাইবাৰ হয় ভাল লাগিলে বহুত বাৰ কথা পাতিছোঁ তেওঁলোকৰ লগত তেওঁলোকে নতুনকৈ লেয়াৰ ফাৰ্ম এখন কৰি আছে BV380 লৈ আৰু মই যিখিনি পাৰোঁ তেওঁলোকক দিহা পৰামৰ্শ দি আছোঁ আজিও তেওঁলোকৰ কি প্ৰব্লেম হৈ আছিলে বা কিবা ভুল যদি আছে মই সেইখিনি যিখিনি জানো আৰু সেই অভিজ্ঞতাৰ ফালৰ পৰা তেওঁলোকক আঙুলিয়াই দি থৈ আহিলোঁ এই আৰু এতিয়া আমি ঘৰলৈ গৈ আছোঁ আৰু আগতীয়াকৈ আপোনালোক সকলোকে ভোগালী বিহুৰ শুভেচ্ছা জনাইছোঁ ধন্যবাদ